প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙৰীয়াৰ ভৱিষ্যত পদক্ষেপৰ ফলস্বৰূপ যোৱা 2016 চনৰ পৰা প্ৰতিখন জিলাত ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডায়ালিচিছ প্ৰজেক্ট আৰম্ভ কৰিছিলে। আজি সমগ্ৰ জিলাসমূহৰ লগতে আজি নতুনকৈ সংযোজন হ'ল গজালি জিলা। গজালি জিলাৰ সমাজী পাঠশালাত মদন বৰ্মন ৰতৰামপুৰ সহসামৰিক চিকিৎসালয়, এই চিকিৎসালয়ত আজিৰ পৰা ডায়ালিচিছ কাম আৰম্ভ হ'ব আৰু সেইটো আজি আমি উদ্বোধন কৰিম। এপলো মেনেজমেণ্টৰ লগত বিশেষভাৱে তেওঁলোকৰ তত্ত্বাৱধানত এই কাম হ'ব আৰু প্ৰতিদিনে 12গৰাকী ডায়ালিচিছৰ পেচেণ্টক তেওঁলোকে ডায়ালিচিছ কৰিব পাৰিব। মই ভাবোঁ এইটো গজালি অঞ্চলৰ কাৰণে আজিৰ দিনটো এটা সুন্দৰ খবৰ। কাৰণ গজালি অঞ্চলৰ বহু মানুহ দেখিছোঁ GMCতে হওক বা ব্যক্তিগত নাৰ্ছিংহোমে হওক বা বাক্সা মচলপুৰ হস্পিটেলে হওক বা বৰপেটা চিকিৎসা মহাবিদ্যালয়তে হওক তেওঁলোকে ডায়ালিচিছ কৰিবলৈ যোৱাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ ক্ষতি হয়, ধনৰো অভাৱত ধন নষ্ট হৈ গ'ল। কিন্তু এতিয়া সাধাৰণতে সাধাৰণ সৰু এখন বেটাৰী ৰিক্সা লৈ পেলাই এটা মানুহ ডায়ালিচিছ কৰিব অহা এটা সুযোগ পালে। গতিকে এই যে আমি আজি সুযোগ পালোঁ তাৰ কাৰণে মই পোনপ্ৰথমতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে নেকি দুখীয়াৰ কল্যাণৰ কাৰণে এনেকুৱা আঁচনি সৃষ্টি কৰিছিলে। আৰু এইটো যিহেতু আমাৰ হস্পিটেল নতুন যিটো ভৱন, এই ভৱনটো আমাৰ জিলাবিলাকৰ কাম কৰিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেত তেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতৰ লগত ময়ো আহি পেলাই আমি এই ভৱনলৈ শিলান্যাস কৰিছিলোঁ। আজি আমি ভৱনটো মুকলি মানে ভৱনটো চিকিৎসালয়খন মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি আমি আগতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাপেক্ষে আমি এই ভৱনৰে এটা ৰুমত আমি ডায়ালিচিছৰ কাৰণে আমি আজি কাম আৰম্ভ কৰিছোঁ। মই ভাবোঁ আজিৰ পৰা ডায়ালিচিছৰ যিমান বেমাৰত আক্ৰান্ত হৈ আছে তেওঁলোকে অন্ততঃ এতিয়া গুৱাহাটী মচলপুৰ বা বৰপেটাত নহয় ইয়াতে আমাৰ সুবিধা ল'ব পাৰিব। ইতিমধ্যে 30গৰাকী তেনেকুৱা পেচেণ্টে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে আৰু যিসকলে নাম আগতীয়াকৈ পঞ্জীয়ন কৰে আগতীয়াকৈ সুবিধা পাব। এই পঞ্জীয়ন কৰাৰ পিছত যদি কোনো পলিটিকেল পেট্ৰনাইজ যাতে নহয়, কোনো ধৰণৰ যাতে বেলেগ মানুহৰ নাম যাতে আগুৱাই দিয়াৰ ব্যৱস্থা নাথাকে তাৰ কাৰণে মই সমাজ ডিপাৰ্টমেণ্টে নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু লগতে এইটোও মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছোঁ যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা গৌৰৱান্বিত প্ৰজেক্ট, এই প্ৰজেক্টটো যাতে চলোৱাৰ ক্ষেত্ৰত কোনো যাতে ষ্টাফে যাতে ডায়ালিচিছ ষ্টেচনৰ পৰা যাতে চাহ বিস্কুট নাখায় তাৰ কাৰণে মই তেওঁলোকক আজি মুকলি সভাত মই তেওঁলোকক সতৰ্ক কৰিছোঁ। সেইটো আমাৰ প্ৰয়োজন নাই, কাৰণ গোটেই মেইনটেইন কৰিব এপলোৱে মেইনটেইন কৰিব। ইয়াৰ যে এই ইলেক্ট্ৰিফিকেশ্যনৰ যি পইচা পাতি দিব লগা হ'ব সেইটোও দিব আমাৰ জইণ্ট এক্টৰ পৰা দিব। জেনেৰেটৰৰ যি তেল পানী খৰচ আছে সেইটো দিব এপলৰ পৰা দিব। যিহেতু ভাৰত চৰকাৰে যিটো দলত টাই আপ কৰিছে সম্পূৰ্ণ পইচাটো ভাৰত চৰকাৰে দলত দিবই। গতিকে মেইনটেইন কৰাৰ কাৰণে আমি স্থানীয়ভাৱে কোনো ধৰণৰ ইয়াতে ধন আমি সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই। আমাৰ যিটো অন্য পেচেণ্টৰ কাৰণে যিটো পাব 5 টকা বা 10 টকা আমি যিটো লওঁ ৰেজিষ্ট্ৰেশ্যন ফিজটো আনকি সেইটো বিনামূলীয়া। হোৱাৰ কথা এটা কৈছে এইখন যিহেতু এই অঞ্চলৰ এখন আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা বিভাগত কিন্তু টকা লোৱা খোৱা এনে ধৰণৰ কথা চলি থাকে, কথা হৈ থাকে। এই ক্ষেত্ৰত খবৰ আমিও পাওঁ, কিন্তু তাৰ বিপৰীতে কিন্তু যিসকলে লিখিত ৰিপৰ্ট অভিযোগ দিব লাগে সেই লিখিত ৰিপৰ্ট অভিযোগটো লিখিছে। আমি যিহেতু গজালিখন শিক্ষাৰ পীঠস্থান বুলি কওঁ, শিক্ষাৰ পীঠস্থান হোৱাৰ পিছত যদি অভিযোগটো লিখিত ৰিপৰ্ট যদি নিদিয়ে তেতিয়া আমাকতো কৰিবলগীয়া একো নাই, কাৰণ আমিও শিক্ষাৰ পীঠস্থানৰ মানুহ। লিখিত ৰিপৰ্ট যদি আমি নাপাওঁ শিক্ষাৰ পীঠস্থানত বসবাস কৰা হিচাপে আমি কোনো ধৰণৰ আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব নোৱাৰোঁ। তেওঁলোকে মুখেৰে কোৱাত তেওঁলোকে যদি প্ৰমাণ থাকিও নাথাকিব পাৰে সেইটো পিছৰ কথা, কিন্তু এটলিষ্ট লিখিত ৰিপৰ্ট যদি দিলে এখন যদি আমাৰ ৰিচাৰ্জে দিয়ে, এখন যদি আয়ুক্ত দিয়ে, এখন যদি পুলিচ থানাত দিয়ে, তেতিয়া নিশ্চিত ৰিপৰ্ট তেনেকুৱা অভিযোগ থাকিলে সেই অভিযোগবোৰ লাহে লাহে নোহোৱা হ'ব। সেই অভিযোগবোৰ নোহোৱা কৰাৰ ব্যৱস্থা কৰিব লাগিব ৰাইজে কৰিব লাগিব। ৰাইজে আহি পেলাই যদি সাংবাদিককটো কৰে নহ'ব, সাংবাদিকক কৰি পেলাই যদি লিখিত পত্ৰখন যদি দেখুৱায় তেতিয়াও কামত আহিব। অকল মুখেৰে প্ৰয়োজন নহয়, পিছত আকৌ যেতিয়া তেওঁ সাক্ষাৎকাৰ ল'ব যাব তেতিয়া তেওঁ যেতিয়া পলাই থাকে। কিন্তু মই সেইকাৰণে আহ্বান জনাইছোঁ যে লিখিত ৰিপৰ্ট দিয়ক, মৌখিক দিয়ক বা ডিচিকে দিয়ক বা ইনচাৰ্জকে দিয়ক বা পুলিচ থানাতে দিয়ক,
নিশ্চিত হ'ব তেনেকুৱা অভিযোগবোৰ নোহোৱা এনে আমিতো আজি সেই কৰিছোঁ কিন্তু এই দুদিনমান আমাৰ ষ্টেৰিলাইজেশ্যন কৰাৰ এটা প্ৰচেষ্টা এটা আছে মঙলবাৰৰ পৰা তেনেকৈ ডায়েলিচিছ মেডিকেলখনৰ যিহেতু আমাৰ ষ্টাফ যিহেতু এইটো আমাৰ এপইণ্টমেণ্ট হোৱা নাই কাৰণ যিহেতু আমাৰ যিখিনি ষ্টাফ আছে সেইখিনিৰে আমাৰ যিটো পুৰণা ভৱনটোত কাম কাজ চলি আছে মানুহ এটা চাইকলজিকেল এটা আছে নতুন ভৱনটোত অহাৰ লগে মানুহ সম্পূৰ্ণ হৈ যাব বিচাৰে আৰু যিহেতু আমাৰ ষ্টাফ যেতিয়ালৈ নাহে তেতিয়াহ'লে আমি নতুন ভৱনটো আমি আৰম্ভ নকৰোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰে ষ্টাফ বিভিন্ন ধৰণৰ চিকিৎসক লাগিব প্ৰায় আমাৰ ৬০গৰাকী আমাৰ নাৰ্ছ আৰু তেনেকুৱাকৈ আমাৰ তেনেকুৱা লাগিব প্ৰায় ১০০জন লাগিব গতিকে চিকিৎসকৰ উপৰিও যিটো পেৰামেডিকেল ষ্টাফ ১০০জন লাগিব গতিকে সেইবোৰ আমাৰ এপইণ্টমেণ্ট যিহেতু এতিয়ালৈ নিযুক্তি হ'ব এতিয়ালৈ নিযুক্তিৰ জৰিয়তে প্ৰায় ৫০-৬০টা নতুন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।